জেনজি আন্দোলনে প্ৰত্যাহ্বান জনাইছে প্ৰধানমন্ত্ৰীক। প্ৰধানমন্ত্ৰী পদত্যাগৰ দাবীৰে উত্তাল প্ৰতিবাদ। 100 দিনত নাহিল কোনো পৰিৱৰ্তন। ক্ষোভিত জেনজিৰ ৰাজপথত উত্তাল প্ৰতিবাদ। গণতন্ত্ৰ বিৰোধী স্বৈৰতান্ত্ৰিক শাসনৰ বিৰোধিতা জেনজিৰ। জেনজি সন্তুষ্ট হ'ব প্ৰধানমন্ত্ৰীৰ পদত্যাগত। নতুন চৰকাৰৰ 100 দিনত নাহিল কোনো স্পৰ্শকাতৰ পৰিৱৰ্তন। নেপালৰ ৰাজনীতি দহিছে। নেপালৰ জেনজিৰ ৰাজপথত উত্তাল প্ৰতিবাদ। প্ৰধানমন্ত্ৰী বলেন্দ্ৰ চাহৰ পদত্যাগৰ দাবীত সৰব জেনজি। বিগত 3 দিনত 3জনকৈ লোকে চৰকাৰৰ নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত চৰমপন্থা বাছি লৈছে। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা আৰম্ভ কৰি দেশখনৰ বহু অঞ্চলতে অস্থিৰ বাতাবৰণ। বলেন্দ্ৰ চাহৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ দিনত নিবনুৱাৰ বৰ্ধিত সমস্যাৰ পৰা আৰম্ভ কৰি যুৱ সমাজৰ ক্ষেত্ৰত কোনো ইতিবাচক সিদ্ধান্ত গ্ৰহণ নকৰাৰ অভিযোগ। বলেন্দ্ৰ চাহৰ চৰকাৰৰ বিৰুদ্ধে চূড়ান্ত বৃত্তীয় সংকট তথা চৰকাৰী পক্ষৰ নিৰ্যাতনৰ ফলত গণেশ নেপালী নামৰ যুৱকজনে চৰমপন্থা বাছি ল'বলৈ বাধ্য হৈছে। নিবনুৱা সমস্যাৰ ক্ষেত্ৰত চৰকাৰখনে মুঠেও ইতিবাচক সিদ্ধান্ত লোৱা নাই। লগতে গাড়ী চালকৰ ক্ষেত্ৰত লাখ টকা পৰ্যন্ত জৰিমনাৰ বিধান কৰাও পৰিলক্ষিত হৈছে। এয়া চৰকাৰখনৰ স্বৈৰচাৰ তথা গণতন্ত্ৰ বিৰোধী কাৰ্যকলাপৰ বহিঃপ্ৰকাশ বুলি ক্ষোভ প্ৰকাশ কৰিছে জেনজিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত কমন জেনজিৰ নেপালৰ ফালৰ পৰা দেশজোৰা আন্দোলনৰ আহ্বান জনোৱা হৈছে, যাৰ ফলস্বৰূপে নেপালৰ সহস্ৰ নিবনুৱাৰ ৰাজপথলৈ ওলাই আহি বলেন্দ্ৰ চাহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দাবী উত্থাপন কৰিছে। নেপালত পূৰ্বৰ চৰকাৰখনৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ কৰিবলৈ গৈ জেনজিয়ে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ পিছতে নতুন চৰকাৰ ক্ষমতালৈ আহে। প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল বলেন্দ্ৰ চাহ। নতুন চৰকাৰখনক জেনজিয়ে বহু আশা কৰিছিল যদিও মাত্ৰ 3 মাহৰ পিছতে নতুন চৰকাৰৰ প্ৰতি আস্থা নাইকিয়া হ'ল নেপালৰ জনতাৰ। কামে কাজে ফফুলা স্বৰূপ নেপালৰ নতুন চৰকাৰ। জেনজিৰ এই অভিযোগ। সেয়েহে ৰাজপথলৈ ওলাই আহিল সহস্ৰ নিবনুৱা। এতিয়া প্ৰশ্ন হয়, কিমান দিনলৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত থাকিব বলেন্দ্ৰ চাহ? নে পূৰ্বৰ চৰকাৰৰ দৰে জেনজিয়ে উফৰাই পেলাব বলেন্দ্ৰ চাহৰ চৰকাৰক? ইণ্টাৰনেশ্যনেল ডেস্ক, সচ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.